নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিবলৈ লৈছো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ নতুন খবৰ সম্পৰ্কত। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে যেহেতু আত্মসহায়ক গোটৰ সদস্যসকলক প্ৰতিগৰাকী সদস্যকে প্ৰথম পৰ্যায়ত 10,000 কৈ টকা দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা। সেই সম্পৰ্কত আপোনালোক সকলো জ্ঞাত আৰু বৰ্তমান অৱস্থাত এই মহিলাসকলে 10,000 টকা পাবৰ বাবে যেহেতু অপেক্ষা কৰি আছে। যেহেতু ফৰ্ম ফিলআপ কেতিয়াবাই হৈ গৈছে আৰু ফৰ্ম ফিলআপ হোৱাৰ পাছত এই যিখিনি ফৰ্ম সেই ফৰ্মখিনি স্কেনিং কৰি থকা হৈছিল। মানে যেহেতু অফলাইনত ফৰ্ম ফিলআপ হৈছে, মহিলাসকলে অফলাইনত ফৰ্ম ফিলআপ কৰিছে আৰু সেই ফৰ্মখিনি অনলাইন কৰি থকা হৈছে। এই অনলাইন কৰাৰ বাবে আপোনালোকলৈ এটা মেছেজ আহিছে, অৰ্থাৎ যিসকলৰ ফৰ্ম ইতিমধ্যে অনলাইনত সাবমিট কৰা হৈছে সেইসকললৈ এটা মেছেজ আহিছে। এই মেছেজটো এনেকৈ আহিছে, চাওক। Your MMUA form has been submitted successfully আৰু আপোনালোকৰ যেটো নম্বৰ হেতু দিব। এটা ভেৰিফিকেশন ASRLMS অৰ্থাৎ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা নিৰ্বাহ অভিযানৰ দ্বাৰা আপোনালোকৰ যিখন ফৰ্ম সেই ফৰ্মখন ভেৰিফাই কৰা হৈছে। মানে সম্পূৰ্ণৰূপে তথ্যখিনি আপোনালোকৰ শুদ্ধ আছে আৰু আপোনালোকৰ ফোন নাম্বাৰ এটসেট্ৰা যিখিনি আপোনালোকে ডকুমেন্টছ দিছে সেইখিনি শুদ্ধ হৈছে। গতিকে আপোনালোকলৈ এই মেছেজটো আহিছে। এটা কোনে কোনে এনেকুৱা ধৰণৰ মেছেজ পাইছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এই মেছেজটো অহাৰ পাছত আপোনালোক নিশ্চিত হ'ব পাৰে যেহেতু আপোনালোকৰ ফৰ্মত কোনো ভুল নাই। গতিকে ভৱিষ্যতে যেতিয়া চৰকাৰে পইচাটো দিব আপোনালোক সকলোৱে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যিসকলৰ অহা নাই তেখেতসকলেও কিন্তু চিন্তা কৰিব নালাগে। কাৰোবাৰ যদি ফোন নাম্বাৰ ভুল হৈছে বা কোনোবাই যদি দিয়া ফোন নাম্বাৰটো পিছত চেঞ্জ কৰিছে তেতিয়া হলেও মেছেজ নাহিব পাৰে। মেছেজ নাহিলেও কিন্তু আপোনালোকৰ যদি সকলো ঠিকে আছে, অনলাইনত কোনো প্ৰবলেম হোৱা নাই, তেতিয়া হলে আপোনালোকৰ 10,000 টকাটো সোমোৱাটো নিশ্চিত হয়। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে মহিলাসকলে পাব লগা 10,000 টকাৰ বাবে যি ফৰ্ম ফিলআপ কৰিছিলে সেই ফৰ্মসমূহৰ এতিয়া ভেৰিফিকেশন হৈ আছে আৰু ভেৰিফিকেশন হোৱাৰ পাছত মহিলাসকললৈ একোটাকৈ মেছেজ আহিছে। এই মেছেজ যিসকলে লাভ কৰা নাই তেখেতসকলে অপেক্ষা কৰক, তেখেতসকললৈও মেছেজ আহিব যদি তেখেতসকলে দিয়া ডকুমেন্টছখিনি সম্পূৰ্ণৰূপে শুদ্ধ হয়। আৰু এই ভেৰিফিকেশন কমপ্লিট হোৱাৰ পাছতে আপোনালোকৰ 10,000 টকা সোমাব। গতিকে আপোনালোকে অপেক্ষা কৰিব লাগিব। আজি ভিডিঅ'টোত আমি আপোনালোকৰ বাবে এইখিনি কথা আলোচনা কৰিছো। বিশেষকৈ আপোনালোকে বহুতে কমেন্টও কৰি আছিল, সেইবাবে কথাখিনি আলোচনা কৰিলো। যদি ভাল লাগিছে কমেন্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।